হয়, ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ ৰজাগড়ত ভূমি সংক্ৰান্তত এখন আজি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে। যিহেতু যোৱাকালি বৰনদী অভয়াৰণ্যৰ তৰফৰ পৰা বন বিষয়া তথা তেখেতসকলৰ তৰফৰ পৰা এখন জাননী গুৱাহাটী উচ্চতম ন্যায়ালয়ে প্ৰেৰণ কৰিছিলে, নিৰ্দেশ দিছিলে যে এই অঞ্চলসমূহত বৰনদী অভয়াৰণ্যৰ নিকটৱৰ্তী অঞ্চলসমূহত ভূমি জৰীপ কৰাৰ কাৰণে তেখেতসকলে উঠি পৰি লাগিছে। আৰু সেই বাৰ্তা আমি পোৱাৰ লগে লগেই আমি ওলাই আহিলোঁ, সৰ্বসাধাৰণ জনতা ওলাই আহিছে। যোৱাকালিয়ে আমি বৰনদী অভয়াৰণ্যত গৈ কিনে আমি চালোঁ যে এই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিলোঁ তেখেতসকলৰ লগত, আৰু তেখেতসকলে আমাৰ কথাখিনিও তেখেতসকলে শুনিলে। আৰু এই জৰীপৰ কথাখিনি আমি কিছুদিনৰ কাৰণে বন্ধ কৰিলোঁ, যিহেতু আমি সেই নটিফিকেশ্যনখন গোটেই চাইছোঁ। জৰীপৰ পিছত যে এই ঘটনাটো উচ্ছেদলৈ পৰিৱৰ্তন হ'ব সেইটো কথা আমি উমান পাইছোঁ। তাৰ পৰিপ্ৰেক্ষিতত সকলো জাতি জনগোষ্ঠী ভাষী নিৰ্বিশেষে ওলাই আহিছে আজিৰ এই সভাখনলৈ। আৰু ইয়াত আচলতে কথা এষাৰ আছে যে উন্নতি হ'লে ওচৰ চুবুৰীয়া জ্বলে, কিন্তু চৰকাৰ জ্বলিছে। ৰজাগড়ৰ মানুহৰ উন্নতি দেখি চৰকাৰখন জ্বলিছে, এইটো স্পষ্ট কথা। আমি সকীয়াই দিছোঁ, আজিৰ এই ৰাইজমেলৰ জৰিয়তে সকীয়াই দিছোঁ। বিশেষকৈ এই বৃহত্তৰ ৰজাগড় অঞ্চলত উচ্ছেদৰ কোনো ধৰণৰ জাননী চৰকাৰখনে যাতে গ্ৰহণ নকৰে। অনাগত দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব নিশ্চয়কৈ আছে। শাসকীয় চৰকাৰখনে ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়, কিয়নো তেখেতসকলে শাসন কৰাৰ চোলেৰে শোষণ কৰিবৰ কাৰণে চেষ্টা কৰিছে, শোষণ কৰি আছে। নটিফিকেশ্যনটো ওলাইছে ২৭ তাৰিখে ওলাইছে। নহয়, আমি যিহেতু সেই নটিফিকেশ্যনখন পাইছোঁ, তাত কিন্তু ২৬ তাৰিখৰ ডেটটো আমি পোৱা হৈছে। সেয়েহে আমি জনাই দিব বিচাৰিছোঁ, সৰ্বসাধাৰণ জনতা যিহেতু হিলদোল ভাঙি ওলাই আহিছে, নিজৰ ভৰিৰ তলৰ মাটিখিনি যদি আমাৰ নাথাকে তেতিয়াহ'লে আমাৰ প্ৰজন্মসকলে কি কৰিব, কেনেধৰণৰ স্থিতি গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ তাত লিখা আছে যে হাইকোৰ্টৰ নিৰ্দেশ আছে। ৰাজ্য চৰকাৰৰ এইখন, অসম চৰকাৰৰ এইখন নিৰ্দেশনা। যিহেতু আমি বাৰম্বাৰ কৈছোঁ যে এই নিৰ্দেশনা কম সময়ৰ ভিতৰত তেখেতসকলে বাতিল কৰক, অন্যথা আজি যিহেতু এই পৰিৱেশ দেখা পাইছে আপোনালোকে, হাজাৰ হাজাৰ মানুহ ওলাই আহিছে, ৫-৬ হাজাৰ মানুহ আজি ওলাই আহিছে ভূমি অধিকাৰৰ নামত। এই মানুহখিনিয়ে অনাগত দিনত দিল্লী, দিছপুৰ আৰু কোকৰাঝাৰ কপাবৰ কাৰণে সাজু হৈ থাকিব। আৰু তেখেতসকলে যি ৰণনীতিয়ে গ্ৰহণ নকৰক কিয়, সেই ৰণনীতিক আমি বেহু ভাঙি কিনে আমাৰ যি প্ৰশ্ন, আমাৰ যি অধিকাৰ, সেই অধিকাৰ আমি আজৰি আনিবৰ কাৰণে যি প্ৰচেষ্টা হাতত ল'ব লাগে, আমি এখন যুদ্ধৰ কাৰণে সাজু হৈছোঁ। এই যুদ্ধখনত নহয় জিনিম, নহয় হাৰিম, দৰকাৰ হ'লে মৰি যাম, কিন্তু আমি ভূমি অধিকাৰৰ কাৰণে ৰাজ্য চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে, তেখেতসকলে জৰীপৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব বিচাৰিছে, সেই ব্যৱস্থাক আমি উত্থান হ'বলৈ কেতিয়াও নিদিওঁ। কিন্তু স্পষ্ট কথা, আমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, কোচ ৰাজবংশী, আছু, AJYCP, বেংগলী ভাষীৰ লোকসকল আহিছে, হিন্দী ভাষীসকল আহিছে, আমাৰ গোৰ্খাসকল আহিছে, সকলো জাতি জনগোষ্ঠী, বুদ্ধিজীৱীসকল আহিছে, শিক্ষাবিদসকল আহিছে। সকলোৱে যে এই ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে ইয়াত বৈষম্যৰ সৃষ্টি নহয়, তাৰ কাৰণে সকলো জাতি জনগোষ্ঠী, আই মাতৃ সকলো ল'ৰা ছোৱালী সকলো ওলাই আহিছে। এটাই আমাৰ স্পষ্ট কথা, যাতে আমাৰ ভূমি, আমি যিহেতু আমাৰ ককা আজোককাসকলে 1942 1942 চনত এই অভয়াৰণ্যখন স্থাপন কৰিছিলে। তাৰ পাছত 1982 চনৰ 22 আগষ্টত এক চৰকাৰী জাননী যোগে এই অভয়াৰণ্যখনৰ নলগাহৰি আৰু সাগৰিকতা সহাৰ বাবে এই অভয়াৰণ্যখনক বৰনদী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে। আৰু ঐতিহাসিক এই ৰাজাগড়খনৰ এটা ঐতিহ্য আছে, কিয়নো 1979 চনত এই অঞ্চলৰ পৰাই, নালাপাৰাৰ পৰাই বিদেশী খেদাৰ কিন্তু আন্দোলনৰ এটা পটভূমিৰ সৃষ্টি হৈছিলে। যিহেতু এই আন্দোলনৰ পটভূমিৰ এটা চিৰযুগমীয়া এখন ঠাইত অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰখনে যিহেতু উচ্ছেদৰ জাননী প্ৰেৰণ কৰিবৰ কাৰণে তেখেতসকলে তেখেতসকলে চেষ্টা অব্যাহত ৰাখিছে, এই চেষ্টা কিন্তু বিফল হ'ব।